আজি তৰ্ক প্ৰতিযোগিতাৰ সপক্ষে যুক্তি আগবঢ়াইছিলে হাফিজা খাতুন, উপমন্যু শৰ্মা, ৰাজীৱ বৈশ্য আৰু তনুশ্যাম বলিবে। আৰু বিপক্ষে যুক্তি আগবঢ়াইছিলে ঋতুস্মিতা দাস, হীৰকজ্যোতি দাস, এই দুগৰাকীয়ে। আৰু বিচাৰকসকলৰ বিচাৰ অনুসৰি দুগৰাকী প্ৰতিযোগী নিৰ্বাচন কৰা হৈছে প্ৰথম আৰু দ্বিতীয় ৰূপে। সপক্ষে হাফিজা খাতুন প্ৰথম হৈছে আৰু বিপক্ষৰ হীৰকজ্যোতি দাস দ্বিতীয় হৈছে। হাফিজা খাতুনে পাইছে 21 নম্বৰ 30ৰ ভিতৰত, হীৰকজ্যোতিয়ে পাইছে 20 নম্বৰ। আৰু প্ৰতিযোগিতা প্ৰতিযোগিতা ভালে হৈছে। কেৱল দুটামান কথা আমাৰ